আপোনালোক সকলোৱে অৱগত আমাৰ সংগঠন পৰ্ব ইতিমধ্যে সম্পূৰ্ণ হ'ল আৰু সংগঠন পৰ্বৰ পিছত ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত এতিয়া আমি আমাৰ নৱনিযুক্ত আমাৰ সকলো জিলা সভাপতি আৰু আমাৰ মণ্ডল সভাপতি সকলো আমি নতুনকৈ তেখেতসকলক দায়িত্ব অৰ্পণ কৰিছোঁ আৰু তেখেতসকলৰ লগত অহাকালি এখন আমাৰ গুৰুত্বপূৰ্ণ সভা আছে য'ত আগন্তুক দিনৰ বাবে আমি সংগঠনক কেনেকৈ পৰিচালনা কৰিব লাগিব সংগঠনত কোনবিলাক দিশক আমি গুৰুত্ব দি সংগঠনক আগবঢ়াব লাগিব সবিশেষ বিষয় তাত আলোচনা কৰা হ'ব আমাৰ সৌভাগ্য আমাৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষ ডাঙৰীয়া কালি সভাত উপস্থিত থাকিব তেখেতে সকলো সাংগঠনিক বিষয় আমাৰ সকলো নৱনিযুক্ত জিলা সভাপতি আৰু মণ্ডল সভাপতিসকলক তেখেতে এই বিষয়খিনি অৱগত কৰিব ঠিক তেনেধৰণে ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া তেখেতো উপস্থিত থাকিব তেখেতৰ প্ৰথমখন সভা তেনেকৈ হ'ব যি মণ্ডল আৰু জিলাৰ লগত হ'ব ঠিক তেনেধৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেত উপস্থিত থাকিব আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেখেত উপস্থিত থাকিব সেয়া আমাৰ দুপৰীয়া ৰাতিপুৱা 10 বজাৰ পৰা সভা আৰম্ভ হ'ব আৰু সেই সভা দুটা সত্ৰত আমাৰ আৰম্ভ হ'ব তাৰপিছত আমাৰ আবেলি 4 বজালৈকে সেই সভা সমাপন হ'ব আৰু আবেলি 4:30 বজাৰ পৰা আমাৰ মাননীয় বিধায়ক আৰু সাংসদসকলৰ লগত আৰু এখন সুকীয়া সভা হ'ব সেই সভাটো তেখেতসকলৰ লগত বিভিন্ন দিশৰ আলোচনা হ'ব বিভিন্ন সাংগঠনিক বিষয় আলোচনা হ'ব ৰাজনৈতিক বিষয় আলোচনা হ'ব সেইখিনি আলোচনা কৰি সন্ধিয়া ধৰক 6:30 বজামানলৈকে সেই সভাখন চলিব তাৰ পিছতো যদি কিবা আমাৰ সভা থাকিব যেহেতু সকলো ৰাজ্যিক নেতৃত্ব ইয়াত থাকিব ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক থাকিব তেতিয়াও আমাৰ কিছু অনানুষ্ঠানিক সভাও ইয়াত আয়োজন হ'ব সম্পূৰ্ণ দিনজোৰা কাৰ্যসূচীৰে সন্ধিয়া 7 বজালৈকে আমাৰ ইয়াত সাংগঠনৰ সম্পৰ্কে সবিশেষ আলোচনা হ'ব আৰু সেই কাৰণে আমি প্ৰস্তুতি সম্পূৰ্ণ কৰিছোঁ আৰু তাৰ বাবে আমি আৰু আটকধুনীয়াকৈ খুব ব্যৱস্থিত ৰূপত যাতে সভাখন হয় তাৰ কাৰণে আমি ব্যৱস্থা কৰি আছোঁ চাওক সংগঠনত যিহেতু মণ্ডল সভাপতি হিচাপে যিসকলে নিযুক্তি পাইছে আৰু জিলা সভাপতিসকলো নিযুক্তি পাইছে তেখেতসকলৰ প্ৰথমখন সভা য'ত আনুষ্ঠানিকভাৱে তেওঁলোকে বহু বিষয় জনাটো প্ৰয়োজন কাৰণ সংগঠনৰ কিছুমান এনেকুৱা বিষয় কিছু নতুনত্ব আনাৰ কাৰণে আমি চেষ্টা কৰিছোঁ কিছু নতুন বিষয় সংযোজন কৰোৱা হৈছে কাম কৰাৰ শৈলীৰ ওপৰত আলোচনা হ'ব তো বিভিন্ন বিষয় আৰু আগন্তুক পঞ্চায়তৰ নিৰ্বাচনো আছে সকলো বিষয় সামৰি যেহেতু সংগঠনৰ এক খুব গুৰুত্বপূৰ্ণ সভা হ'ব এইটো প্ৰশিক্ষণৰ দৰে তেওঁলোকক বহুত বিষয় জনাটো প্ৰয়োজন সেইবাবে আমি প্ৰত্যেকগৰাকী আমি নিজে যোগাযোগ কৰিছোঁ যাতে প্ৰত্যেকগৰাকী মণ্ডল সভাপতি যাতে ইয়াত উপস্থিত থাকে প্ৰত্যেকগৰাকী জিলা সভাপতি উপস্থিত থাকে সকলো সাংসদ বিধায়ক যাতে উপস্থিত থাকে তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ পূৰ্ব নিৰ্ধাৰিত যদি কাৰোবাৰ যদি কাৰ্যসূচী কিবা থাকে ক'ৰবাত যোৱা বা কিবা তেওঁলোকৰ ক্ষেত্ৰত কিবা চাওক আমি সংগঠন যিহেতু আমি সকলো অগ্ৰাধিকাৰ দিওঁ আমি সকলোকে এইটোৱে অনুৰোধ জনাইছোঁ যে সংগঠন যিহেতু আমাৰ নিৰ্বাচনৰ সময় আহি পাই গৈছে সমাগত কাৰণ আগন্তুক আমি পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰস্তুতি কৰিব লাগিব আগন্তুক আমাৰ BTRৰ নিৰ্বাচন আছে তাৰ বাবেও আমাৰ প্ৰস্তুতি আছে আৰু আগন্তুক আমাৰ বিধানসভাৰ নিৰ্বাচনৰ কাৰণেও আমি আৰম্ভণি কৰাৰ সময় আহি পৰিছে সেইবাবে যিহেতু সংগঠনৰ বাবে এই বছৰটো অতি গুৰুত্বপূৰ্ণ সেইকাৰণে প্ৰতিগৰাকী দলৰ নেতৃত্বক আমি সেইটোৱে অনুৰোধ জনাইছোঁ যে সকলোৱে অগ্ৰাধিকাৰ ভিত্তিত যাতে সভাত উপস্থিত থাকে প্ৰতিখন সভাত উপস্থিত থাকে আৰু আমি আশা কৰা ধৰণে 100% সকলো উপস্থিত থাকিব উন্নয়নৰ প্ৰসংগ চলি আছে বা উন্নয়নৰ কাম কাজ লৈ পেলাই ব্যস্ত আন এটা বিৰোধী দল কংগ্ৰেছ তেওঁলোকে কিন্তু সভাপতিক লৈ পেলাই খোৱা কামোৰা চলিছে দিল্লীত মিটিং হৈছে তাৰপিছত আকৌ একেলগে কাম কৰিবলৈ কমান দিছে কি ক'ব গোটেই কংগ্ৰেছৰ এই কাৰবাৰটো চাওক অসমৰ ৰাইজে সকলো দিশ প্ৰত্যক্ষ কৰিছে এফালে দেখিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া অসমৰ চৰকাৰ চলি আছে আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমন্ত্ৰণ কৰিছোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যক্ষভাৱে অসমৰ উন্নয়নৰ লগত জড়িত হৈছে সকলো নিষ্পেষিত শোষিত এটা জাতি বুলি ক'লে চাহ জনগোষ্ঠী আদিবাসী সমাজখনৰ ঝুমুৰক যি ধৰণে প্ৰদৰ্শিত কৰা গ'ল বিশ্বত এক নতুন অভিলেখ এক নতুন পৰিৱেশ হ'ল
সমাজৰ এটা সমন্বয়, অসমৰ এটা উন্নয়নৰ এক নতুন স্বৰূপ আপোনালোকে সকলোৱে প্ৰত্যক্ষ কৰিলে। তাৰ লগতে এডভান্টেজ আছাম 2.0, যি এডভান্টেজ আছামৰ যিটো পৰিৱেশ, যেনেকৈ সকলো ভাৰতৰ উদ্যোগপতিসকল ইয়াত উপস্থিত থাকিলে, দেশ বিদেশৰ প্ৰতিনিধিসকল ইয়াত উপস্থিত থাকিলে, তেখেতসকলৰ যিসমূহ বক্তব্য, এই বক্তব্যখনে অসমে পৰিৱৰ্তনৰ ফালে গতি কৰিছে, এইটো এটা সকলোৱে স্পষ্ট ছবি অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিছে। তাৰ পৰিৱৰ্তে যি সময়ত কংগ্ৰেছক আজি এত বছৰ সুবিধা দিলে অসমৰ ৰাইজে চৰকাৰ চলাবলৈ, তেওঁলোক সম্পূৰ্ণ ব্যৰ্থ হ'ল। না সমাজ নিৰ্মাণত, না অসমৰ সাংগঠন বা আমাৰ আন্তঃগাঁথনি উন্নয়নত বা অসমৰ প্ৰগতিত একো ভূমিকা তেওঁলোকে পালন নকৰিলে। এতিয়া তেওঁলোকৰ হাতত অন্য একো উপায় নাই। সেইকাৰণে তেওঁলোকৰ ব্যস্ততা আছে সভাপতি কোন হ'ব তাক লৈ আমাৰ কাৰণে কোনো কথা নহয়। ভূপেন বৰা হয়, গৌৰৱ গগৈ হয়, ৰিপুণ বৰা হয়, আৰু কোনোবা হয়, তাক লৈ অসমৰ ৰাইজৰ কি কথা আছে? অসমৰ ৰাইজে ব্যস্ত আছে যে আমাৰ সামাজিক জীৱনৰ পৰিৱৰ্তন হ'ব নাই, অসমৰ পৰিৱৰ্তন হ'ব নাই। এইকাৰণে তেওঁলোকে তাতে দিল্লীত থকাটো আমি বিচাৰোঁ। দিল্লীতে থাকক বেছি সময়, আৰু তাতে সভাপতিক লৈ আৰু ৩-৪ মাহ তেওঁলোকে যদি সময় তাতে অলপ সভাপতি নিৰ্বাচনত যদি তেওঁলোকে ব্যস্ত হৈ থাকে, আমাৰ কাৰণে ভাল বুলি আমি ভাবোঁ। আৰু আমি অসমৰ ৰাইজক যিমান পাৰোঁ আমি অসমৰ সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু দিলীপ শইকীয়াৰ নেতৃত্বত আমি আমাৰ সংগঠনৰ মাধ্যমেৰে আমি কামখিনি আগবঢ়াব বিচাৰিছোঁ। বিৰোধী ঐক্যমঞ্চক আকৌ এক কৰিবৰ কাৰণে এইবাৰ হীৰেণ গোহাঁই, পৰেশ মালাকাৰ তেওঁলোকৰ নেতৃত্বত এখন চাওক, আগতো কেইবাবাৰো তেওঁলোকে ঐক্যমঞ্চ কৰিছে, আৰু ঐক্যমঞ্চৰ বিৰুদ্ধে আমি ইতিমধ্যে কেইবাবাৰো আমাৰ নিৰ্বাচনত আমি অৱতীৰ্ণ হৈছোঁ, কেইবাটাও নিৰ্বাচনত। কিন্তু অসমৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীক আদৰি লৈছে, আমাৰ নেতৃত্বৰ প্ৰতি বিশ্বাস আছে। আমি আশা কৰিছোঁ আগন্তুক দিনতো আমাৰ নেতৃত্বক আগবঢ়াই দিব, আৰু আমাক পুনৰবাৰ অসমৰ ৰাইজক সেৱা কৰিবৰ বাবে নিশ্চিত সেৱা কৰিবলৈ সুযোগ দিব, তাত আমাৰ সন্দেহ নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।